নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টি তোমালোকৰ কাৰণে ষষ্ঠমান শ্ৰেণীৰ নীতি শিক্ষাৰ প্ৰথম যিটো অধ্যায় আছে তোমালোকৰ আচৰণত জীৱন মূল্য, এই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিম। এই পাঠটোত কিন্তু তোমালোকৰ অনুশীলনীৰ কোনো প্ৰশ্ন উত্তৰ দিয়া নাই, কিন্তু মই ইয়াৰ পৰা যিখিনি সম্ভাব্য প্ৰশ্ন উত্তৰ অৰ্থাৎ পৰীক্ষাত যিবিলাক প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা, সেই প্ৰশ্নখিনি আজি তোমালোকৰ এই ভিডিঅ'টিত আলোচনা কৰিছোঁ। তো তোমালোকে যিসকলে মোৰ এই চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। বলা আজিৰ আমি ভিডিঅ'টি আৰম্ভ কৰিলোঁ। 1 নম্বৰ প্ৰশ্ন হৈছে স্বাস্থ্য ৰক্ষা মানে কি? সদায় নিয়মিতভাৱে ব্যায়াম, যোগাসন আৰু সূৰ্য নমস্কাৰ অনুশীলন কৰা, নামঘৰ, মঠ মন্দিৰ আৰু শ্ৰেণীকোঠা সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা, বিশুদ্ধ পুষ্টিকৰ খাদ্য খোৱা আদিয়েই হ'ল স্বাস্থ্য ৰক্ষা। অৰ্থাৎ যিবিলাক কাম কৰি আমি নিজৰ জীৱনটোক সুন্দৰভাৱে গঢ়ি তুলিব পাৰি সেইবিলাকেই হৈছে স্বাস্থ্য ৰক্ষা, আৰু এইখিনি তোমালোকে পালন কৰিবলৈ সদায় যত্ন কৰিবা। 2 নম্বৰ প্ৰশ্ন, স্বাৱলম্বন মানে কি? ঘৰতে হওক বা বিদ্যালয়তে হওক নিজৰ কাম নিজে কৰা, বিদ্যালয়ৰ গৃহকাৰ্য স্বয়ং কৰা, নিজৰ কাপোৰ নিজে ধোৱা আদি কামবোৰেই হ'ল স্বাৱলম্বন। স্বাৱলম্বন মানে নিজক অৱলম্বন অৰ্থাৎ নিজৰ ওপৰত নিৰ্ভৰ কৰি চলা, এইটোৱে হ'ল স্বাৱলম্বন। আমি কেনেকৈ নিজৰ সময় পালন কৰিব লাগে? আমি সময়ত বিদ্যালয়লৈ যোৱা, সময়ত খোৱা, সময়ত শোৱা আৰু সময়ত শুই উঠা, বিদ্যালয় আৰু সমাজৰ নীতি নিয়মবোৰ পালন কৰা, উৎসৱ পাৰ্বণ আদিৰ সময়ত মহাপুৰুষসকলৰ স্মৃতি চাৰণ কৰা আদি কৰিব লাগে। এইবিলাক কাম কি কৰিব লাগে? আমি নিয়মমতে আৰু সময়মতে কৰিব লাগে। তাৰ পিছৰ প্ৰশ্ন, পুণ্যভূমি ভাৰতৰ বাবে আমি কি কৰিব লাগে? আমি পুণ্যভূমি ভাৰতৰ বাবে বন্দে মাতৰম গোৱা আৰু ইয়াৰ ভাৱাৰ্থ হৃদয়ংগম কৰা, ভাৰতবৰ্ষৰ সাংস্কৃতিক মানচিত্ৰ বুজি লোৱা, মহাপুৰুষৰ জীৱনী পঢ়া আদি কৰিব লাগে। এইখিনি আমি নিজৰ দেশৰ কাৰণে কৰিব লাগে। 5 নম্বৰ প্ৰশ্ন, সামাজিক সমৰসতা মানে কি বুজা? সামাজিক সমৰসতা হ'ল পিছপৰা অঞ্চল আৰু সংস্কাৰ কেন্দ্ৰসমূহলৈ গৈ ৰাখী বন্ধা, ফাকুৱা, শৰৎ পূৰ্ণিমা, বসন্ত উৎসৱ আদি পালন কৰা, দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সহযোগ কৰা, বয়োজ্যেষ্ঠসকলক শ্ৰদ্ধা আৰু সহায় কৰা আদি। এই কামবিলাক হৈছে সামাজিক সমৰসতাৰ কাম। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, স্বদেশী মানে কি? স্বদেশ অৰ্থাৎ নিজৰ দেশত তৈয়াৰী বয় বস্তুবোৰক স্বদেশী বোলে, বা যদি তোমালোকৰ পৰীক্ষাত স্বদেশী বস্তু আহে তেতিয়া তোমালোকে স্বদেশী বস্তু লিখিবা। সংস্কৃতি নিষ্ঠাৰ বাবে আমি কি কাম কৰিব লাগে? সংস্কৃতি নিষ্ঠাৰ বাবে আমি গীতাৰ দ্বাদশ অধ্যায় মুখস্থ কৰা, ভগৱত বন্দনা গোৱা, আমাৰ দেশৰ ঋষিমুনিসকল আৰু শ্ৰদ্ধা কেন্দ্ৰসমূহৰ চিত্ৰ সংগ্ৰহ আৰু সেইবোৰৰ এলবাম তৈয়াৰ কৰা, গো পালন, গো সেৱা কৰা, দেশ ভক্তিমূলক গীত নিজে গোৱা আৰু আনকো গোৱাৰ উৎসাহ প্ৰদান কৰা আদি কৰিব লাগে। এইবিলাক কাম আমি কিয় কৰিব লাগে? নিজৰ সংস্কৃতি বচাই ৰখাৰ কাৰণে, নিজৰ সংস্কৃতিক বজাই ৰখাৰ কাৰণে। আৰু এইবিলাক তোমালোকে সকলোৱে যিখিনি আজি কোৱা হ'ল এইখিনি যদি তোমালোকে মানি চলিব পাৰা তেনেহ'লে তোমালোকে জীৱনত নিশ্চয় উন্নতি কৰিব পাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে আজিৰ তোমালোকৰ নীতি শিক্ষাৰ প্ৰথম পাঠ। এতিয়াৰ পৰা তোমালোকে নীতি শিক্ষাৰ 6ষ্ঠ শ্ৰেণীৰ যিখিনি পাৰ্ট আছে সেইখিনি লাহে লাহে পাই থাকিবা। মই এইকেইদিন
মোৰ বিহে কামৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া তোমালোকে নিশ্চয় ভিডিঅ' ৰেগুলাৰ পাই থাকিবা। তো আজিৰ ভিডিঅ' এইখিনিলৈকে আছিল। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, যাতে মই বনোৱা সকলো ভিডিঅ' তোমালোকে লগে লগে পাব পাৰা। ধন্যবাদ।